জামুগুৰি হাটত আৰক্ষীৰ এক বৃহৎ সফলতা। অঞ্চলটো দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা এটা গভাইট বাইক চোৰৰ চক্ৰক অৱশেষত জালত পেলাবলৈ সক্ষম হৈছে জামুগুৰি আৰক্ষী। ধৃত চোৰকেইটা হ'ল ক্ৰমে ৰিকি আহমেদ, ৰিকু বৰা আৰু বিশাল হাজৰিকা। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত ওলাই পৰিছে এক ভয়ংকৰ তথ্য। এই চক্ৰটোৱে কেৱল জামুগুৰি হাটেই নহয়, চতিয়াৰ বিভিন্ন স্থানৰ পৰাও বাইক চুৰ কৰি এক আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কৰ জৰিয়তে বাংলাদেশলৈ সৰবৰাহ কৰি আহিছিল। যোৱা 2 তাৰিখে আমাৰ জামুগুৰি থানা অন্তৰ্গত এখন গাঁৱৰ পৰা এখন বাইক চুৰ হৈছিলে। সেই বাইকৰ সন্ধান কৰি জামুগুৰি আৰক্ষীয়ে চতিয়া থানাৰ সহযোগত 3টাকৈ দুৰ্ধৰ্ষ বাইক চোৰ আটক কৰিবলৈ সক্ষম হৈছে। লগতে যিখন বাইক চুৰি হৈছিলে সেই চুৰি হোৱা বাইকখনো বাংলাদেশত বিক্ৰী কৰিবলৈ নিছিলে, তাৰ পৰা সেই বাইকখন উদ্ধাৰ কৰিছে। আৰু এতিয়া জানিব পৰা মতে এওঁলোকৰ এটা আন্তঃৰাষ্ট্ৰীয় এটা গেং আছে আৰু সেই গেঙৰ জৰিয়তে এই অঞ্চলটোত মানে সঘনে বাইক চুৰ আদি ঘটনা সংঘটিত হৈ আছে বুলি আমি জানিব পাৰিছোঁ। এওঁলোক এটাইকেইজন তিনিওজনেই চতিয়াৰ বুলি জানিব পৰা গৈছে।